শিক্ষক দিৱস উপলক্ষে এগৰাকী অধ্যক্ষৰ অভিনৱ পদক্ষেপ। ঐতিহ্যমণ্ডিত বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন কুমাৰ চক্ৰৱৰ্তীৰ ব্যতিক্ৰমী পদক্ষেপ। প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্মদিনটো শিক্ষক দিৱস হিচাপে পালন কৰা হয়। বজালীৰ পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন কুমাৰ চক্ৰৱৰ্তীয়ে ল'লে ব্যতিক্ৰমী কাৰ্যসূচী। বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন চক্ৰৱৰ্তীয়ে তেখেতৰ শিক্ষকসকলক ভৰি থুৱাই প্ৰণাম জনোৱাৰ লগতে গামোচা, জাপি, মিঠাই খুৱাই বিশেষ সম্বৰ্ধনা জনায় আৰু শিক্ষকসকলৰ পৰা আশীৰ্বাদ লয়। 5 ছেপ্টেম্বৰৰ যিটো উদযাপন, এইটো উদ্দেশ্যটো সৰ্বপল্লী ৰাধাকৃষ্ণনৰ এইটোৱেই আছিল যে শিক্ষকসকলে স্বচ্ছতা ৰক্ষা কৰি মানৱ সেৱা কৰি আছে আৰু জ্ঞান দান কৰি আছে ছাত্ৰ ছাত্ৰীসকলক। আৰু সেই ছাত্ৰ ছাত্ৰীসকলে এটা সময়ত এই আজিৰ দিনটোৰ যিখিনি এই আৰ্হিটো লৈ যাতে ৰাষ্ট্ৰপতি সৰ্বপল্লী ৰাধাকৃষ্ণনৰ নিচিনা হ'ব পাৰে, তাৰ কাৰণে এই আৰ্হিটো ৰক্ষা কৰি থকা হৈছে। আৰু তেওঁৰ জন্মদিনটো এনেধৰণে পালন কৰাৰ কাৰণে তেওঁ কি কৰিছিল, তেওঁৰ যিবিলাক গুণমুগ্ধ তেওঁলোকৰ মনৰ ইচ্ছা পূৰণ কৰাৰ কাৰণে এইটো তেওঁ নিৰ্দেশ দিছিল। গতিকে যিয়েই নহওক, আমি যেতিয়া পাকাশৰীয়ত শিক্ষক হৈ থাকোঁ সেই সময়ত ৰঞ্জন চক্ৰৱৰ্তী আমাৰ ছাত্ৰ আছিল আৰু তেওঁ এজন এনেকুৱা ছাত্ৰ আছিল যাৰ উগ্ৰতা মনত নাছিল, দেহত নাছিল, ভাৱত নাছিল। তেওঁ কি কৰিছিল যে সকলো কথা নীৰৱে সহ্য কৰি নীৰৱতা অৱলম্বন কৰি তেওঁ কেনেধৰণে সেইটো অন্তৰত সোমাই ল'ব পাৰে, তাৰ কাৰণে তেওঁ সেইটো কৰিছিল। আৰু সেই কৰিয়েই আজি তেওঁ কি হ'ব পাৰিছিল, দোপে আগবাঢ়ি আজি বজালীৰ নিচিনা এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ পদ আৰোহণ কৰিব পাৰিছিল। এইটো তেওঁৰ অধ্যাৱসায়, এইটো তেওঁৰ চেষ্টা। এই চেষ্টা সফল তেওঁৰ হৈছে আৰু এনেধৰণে আমাৰ উঠি অহাবিলাকৰো এই চেষ্টা সফল হওক, এই আৰ্হি লওক, এনেকুৱা আশা আমিও আজিৰ এই সময়ত এই মুহূৰ্তত ময়ো কৰিছোঁ মোৰ ফালৰ পৰা। নিউজ ডেস্ক ৰিপৰ্ট, ডেইলি 24।